মই আপোনালোকে বহুতে গম পায় যিসকলে মোক ফেচবুক ইনষ্টাগ্ৰামত ফ'ল' কৰি আছে যে মই ৰাসৰ বাবে কেইবাদিনো ঘৰত নাছিলোঁ। ৰাসৰ বাবে বিভিন্ন ৰাসৰ অনুষ্ঠানৰ বাবে মই উজনি অসমত আছিলোঁ। কালি মই আহি গুৱাহাটী পাইছোঁ। মোৰ একেবাৰে শেষৰ আগৰখন ৰাস আছিলে নগাঁৱত। নগাঁৱৰ ৰাসখন কৰিবলৈ যাওঁতে খুব দুৰ্ভাগ্যজনক এটা ঘটনা ঘটিছে, যিটো ঘটনাত হয়তো আজি ডাঙৰ নিউজ এটা হৈ পেলাই হেডলাইনত বাজি থাকিলোহেঁতেন, তেনেকুৱা এটা ঘটনা ঘটিছে। কিন্তু মই ৰাসৰ মাজত আচলতে সেইদিনা নগাঁৱত আছিলে, পিছদিনা নাজিৰাত আছিলে, গতিকে আৰু ঘটনাটো ঘটিছে ৰাতিপুৱা 5টা বজাত। গতিকে মই সেই সময়খিনি ইমান এফৰ্ড কৰিব নোৱাৰিলোঁ যে, কাৰণ দিনত মই গৈ আকৌ ৰিহাৰ্চেল কৰিবলৈ আছিলে নাজিৰাত, তাত শ্ব' আছিলে। সেইকাৰণে মই সেই সময়খিনিত একো নকলোঁ। আৰু কিয় নকলোঁ তাৰো এটা ৰিজন আছে। যিসকলে কৰিছিলে এই ঘটনাটো তেওঁলোকক মই অকণমান সময় দিব বিচাৰিছিলোঁ ক্লেৰিফিকেশ্যনৰ কাৰণে। কিন্তু 21 তাৰিখে হোৱা ৰাসখনৰ পৰা 22 তাৰিখ 23 তাৰিখ 2টা দিন পাৰ হৈ যোৱাৰ পাছতো আজি 24 তাৰিখ 3টা দিন পাৰ হৈ গ'ল, কিন্তু তেওঁলোকৰ ফালৰ পৰা কোনো ধৰণৰ ক্লেৰিফিকেশ্যন নাপালোঁ। অ'কে, প্ৰায় 100জন মানুহ এতিয়া এই লাইভটোত আছে। মই কাহিনীটো আৰম্ভ কৰিব বিচাৰিছোঁ। 22 তাৰিখে মোৰ নগাঁৱত এখন ৰাস আছিল, য'ত মই ৰাধাৰ চৰিত্ৰত অভিনয় কৰিবৰ বাবে আমন্ত্ৰণ পাইছিলোঁ, আৰু সেই সূত্ৰে আমি তালৈ গৈছিলোঁ। মোৰ লগত মোৰ এগৰাকী বান্ধৱী আছিল। আমি দুয়োগৰাকীক কমিটিৰ মানুহখিনি খুব ভাল, অত্যন্ত আদৰ সাদৰেৰে তেওঁলোকে আমাক ৰিচিভ কৰি লৈ গৈছিল নগাঁও বাইপাছৰ, গুৱাহাটীৰ ফালৰ পৰা আপুনি যেতিয়া গৈ থাকে তেতিয়া নগাঁও বাইপাছৰ যিটো উৰিয়াগাঁও চক, সেই চকটো পোৱাৰ আগতে বাওঁফালে এখন হোটেল পায়। হোটেলখনৰ নাম আৰু সেয়া মই গোটেইখিনি বাৰু আপোনালোকক দি দিম। কৈয়ে দিছোঁ মই, হোটেলখনৰ নাম আছিল চানযুক্তি। মনত ৰাখিব, হোটেলখনৰ নাম আছিল চানযুক্তি, আৰু এয়া নগাঁও গুৱাহাটী বাইপাছত পৰে। এই হোটেলখনৰ ৰুম নম্বৰ 304ত আমাক এটা ৰুম দিয়া হ'ল। আমি দুজনী ছোৱালী আছিলোঁ মাত্ৰ। ৰুম দিয়া হ'ল, আৰু বিশেষ কাৰণবশতঃ মোৰ ড্ৰাইভাৰজন আধাৰ পৰা গুৱাহাটী ঘূৰি আহিব লগা আছিলে। সেইকাৰণে মই ভাবিলোঁ যে বাকীখিনি মই নিজেই চলাই ল'ম। মোৰ বান্ধৱীগৰাকী আৰু মোক ৰাস কৰাৰ পিছত ৰাস কমিটিয়ে খুব ধুনীয়াকৈ তেওঁলোকে আমাক ৰিচিভ কৰি ৰুমত থলে। খুব ধুনীয়াকৈ তেওঁলোকে আমাক ৰাতি 2টা বজাত ৰাস কমিটিৰ 2জন ছেক্ৰেটাৰী আহি আমাক ৰুমত থৈ গ'ল। তেওঁলোকে ধুনীয়াকৈ যিমান টকাৰ বিনিময়ত আমাক চুক্তি হৈছিলে 1 টকাও আমাক কমাই দিয়া নাই, যেনে ধৰণৰ কথা বতৰা হৈছে খুব ধুনীয়াকৈ আমাক দিলে। দিয়াৰ পাছত আমি দুইজনী ৰুমলৈ গ'লোঁ। 2টা বজাত আহি পাইছোঁ। 3টা বজাত আমি ফ্ৰেছ হৈ খাই বৈ শুবলৈ ল'লোঁ। 3টা বজাত শুবলৈ লয়, যিহেতু আমাৰ খুব বেছি ট্ৰেভেলিং চলি আছে, গতিকে টোপনিটো খুব বেছি জৰুৰী হয়। শুই থাকোঁতে 5:10ত মোৰ বান্ধৱীগৰাকী, মই দেখিছোঁ মোৰ বান্ধৱীগৰাকী উঠিছে। মই তাইক সুধিলোঁ যে কি হ'ল। তেতিয়া তাই মোক ক'লে, যিসকলে কমেণ্ট কৰি আছে মই ৰিপ্লাই দিব পৰা নাই, ভেৰি চৰি, আটাইকে মই ৰিপ্লাই দিম, কিন্তু এই ঘটনাটো আগতে কৈ লোৱাটো খুব বেছি জৰুৰী। তাই যেতিয়া উঠিলে, উঠাৰ লগে লগে মই ক'লোঁ যে কি হ'ল। তাই মোক কৈছে যে আমাৰ দুৱাৰখন কোনোবাই খুলিবলৈ চেষ্টা কৰিছে, চোৱা। লগে লগে উঠি মই যেতিয়া দুৱাৰখনলৈ চাইছোঁ, দুৱাৰখনৰ যিটো লক থাকে, সেই লকটো লাহে লাহে, মানে ভিতৰৰ ফালে যিটো লক থাকে, সেই লকটো লাহে লাহে ঘূৰিছে। এবাৰ সোঁফালে ঘূৰিছে, এবাৰ বাওঁফালে ঘূৰিছে, লাহে লাহে ঘূৰিছে। মই লগে লগে জঁপিয়াই দৰ্জাখনৰ ওচৰলৈ গ'লোঁ। গাৰ হেঁচাৰে মই দৰ্জাখন হেঁচি ধৰি আছোঁ, আৰু দৰ্জাখন গাৰ জোৰেৰে ধৰি থাকি যিটো আই হোল থাকে, দৰ্জাৰ আই হোল থাকে, আই হোলটোৰে যেতিয়া মই চালোঁ, তেতিয়া মই দেখা পালোঁ যে মুখত কাপোৰ বন্ধা আছে, এটা ল'ৰা মাত্ৰ মুখত কাপোৰ বন্ধা আছে, আৰু তেনেকুৱা এটা ল'ৰাই আমাৰ ৰুমৰ দুৱাৰৰ লকটো লাহে লাহে মানে খুলিবলৈ ট্ৰাই কৰি আছে। মই তাৰ হাতখন দেখা নাই, কাৰণ আই হোলেৰে দেখিলে মই মাত্ৰ ওপৰৰ ইমানখিনিহে দেখা পাম। সেইখিনিত দেখা পাইছোঁ যে সি সেইটো খুলিবলৈ ট্ৰাই কৰি আছে। মই মোৰ লগৰগৰাকীক লগে লগে কৈছোঁ যে হোটেলৰ মালিকক ফোন কৰা, কাৰণ আগদিনা হোটেলৰ মালিক আহিছিল আমাক লগ পাবলৈ। তেতিয়া তেখেতে নিজৰ পাৰ্চনেল নাম্বাৰটো আমাক দি গৈছিল, কৈছিল কিবা অসুবিধা হ'লে আমাক জনাব। তেখেতক মোৰ লগৰগৰাকীয়ে 5:24, 5:25, 5:26ত 3বাৰ ফোন কৰিলে। তেখেতে ফোন ৰিচিভ কৰা নাই। হ'ব পাৰে তেখেত শুই থাকিব পাৰে, যিটো সময় সেই সময়ত সাধাৰণতে টোপনি ভগাটো অকণমান টান। তেখেতে ৰিচিভ কৰা নাই। তাৰপিছত আমি কমিটিৰ ছেক্ৰেটাৰীক ফোন কৰিলোঁ। কমিটিৰ ছেক্ৰেটাৰীয়ে ফোন ৰিচিভ প্ৰথমবাৰ নকৰিলে, কিন্তু তেওঁ লগে লগে কল বেক কৰিলে। আমাক সুধিলে বাইদেউ কিবা হৈছে। তেতিয়া তাই ক'লে, মই কৈছোঁ একদম ফুচফুচাই কোৱা, যাতে বাহিৰত থকাটোৱে গম নাপায়, কাৰণ সি যদি গম পায় যে আমি একো নাজানো যে তাৰ হাতত কিবা ৱেপন আছে নে কি আছে, একো বুজি পোৱা নাই যে কিয় সি আমাৰ দুৱাৰ ভাঙিবলৈ চেষ্টা কৰিছে, লকটো ভাঙিবলৈ চেষ্টা কৰিছে।
তেতিয়া তাই মানুহজনক ক'লে যে দাদা কোনোবাই আমাৰ দুৱাৰ ভাঙিবলৈ চেষ্টা কৰিছে আপোনালোক সোনকালে আহক তেওঁ ক'লে মই ইমিডিয়েট গৈ আছো এতিয়া মই ভাবি আছো যে আৰু লাহে লাহে চাইছো ওপৰৰ যিটো চিটকানি আৰু তলৰ যিটো চিটকানি সেই দুটাৰ ঠাইত লাহে লাহে জোৰ দিছে এতিয়া মোৰ চিন্তাটো হ'ল যে এজন ল'ৰা যদি বেলেগ কথা কিন্তু যদি সাইডত আৰু কোনোবা আছে মইতো আই হলেৰে হেয়া দেখা নাই লগে লগে আমি দুজনে চিঞৰিবলৈ আৰম্ভ কৰিলো হোটেল সানযুক্তিৰ ৰুম নম্বৰ 304ত আমি চিঞৰিছো ৰাতিপুৱা 5:25-26 মানত আমি দুজনীয়ে খুব জোৰেৰে চিঞৰিছো চিঞৰাৰ লগে লগে ল'ৰাজন আঁতৰি গুচি গ'ল মই কিন্তু আই হলটোৰ পৰা চকু আঁতৰাই আনা নাই অকমান সময় পাছত দেখিছো সেই একেজনে ল'ৰা কিন্তু মুখৰ পৰা কাপোৰখন আঁতৰাই পেলাই সি অহা যোৱা কৰি আছে দুফালে অহা যোৱা কৰিছে দুবাৰ সি যেতিয়া অহা যোৱা কৰা দেখিলো তেতিয়া আমাৰ চিন্তা হ'ল যে ৰুমৰ পৰা আমি ওলাম কেনেকে কাৰণ ৰুমৰ পৰা যদি ওলাও আৰু যদি দুটা ল'ৰা তাৰ লগত আশে-পাশে ৰৈ আছে সেইটোতো নাজানো গতিকে আমি ৰুমতে সোমালো মানে আমি 3টা বজাত শুইছিলো প্ৰায় 2.5 ঘণ্টা sorry 2 ঘণ্টা 10 মিনিট মান আমি শুইছিলো তাৰ পাছতে হার পাই পেলাই এই কাণ্ড আৰু তেতিয়া প্ৰথম মনলৈ কথাটো আহিছে যে ইয়াত থাকিব নোৱাৰি বেগ চেক পেক কৰিছো বেগ চেক পেক কৰি যেতিয়া সেক্ৰেটাৰী আহিলে তেতিয়া আমি ৰাখ কমিটিৰ সেক্ৰেটাৰী তেখেত যেতিয়া আহিলে তেখেতক তেতিয়া আমি দৰজাখন খুলি দিলো তেখেতে সুধিলে মই গোটেই কাহিনীটো তেখেতক ক'লো কোৱাৰ পিছত মই ক'লো দাদা আমি ইয়াতে থাকিব নোৱাৰো আমি গুচি যাওঁ আগদিনা আহিছো নাৰায়ণপুৰৰ পৰা আমি যেতিয়া কাম কৰো আমাৰো কষ্ট হয় আমিও বহুতে হয়তো ওপৰতে কৈ দিয়ে যে পইচা ঘটিবলৈ গৈছিলি অমুক কৰিবলৈ গৈছিলি তমুক কৰিবলৈ এইটো মোৰ কাম এইটো মোৰ প্ৰফেশন মোৰ কাৰণেও সহজ নহয় মোৰ অকমানি ছোৱালীজনী ঘৰত থৈ বহুত মিলাব লগা হয় জুৰহাটৰ মা দেউতাহঁত আছিল হি ৰিধিৰ লগত থাকিবৰ কাৰণে দেউতাক ডিউটিত আছিল আমি কেনেকে মিলাই প্ৰত্যেকই গোটেই পৰিয়ালটোৱে মিলাই কৰি থাকো সেইটো অকল আমি জানো আমাক দূৰৰ পৰা দেখাখিনিয়ে নাজানে মাক এগৰাকী যেনেকে চাকৰিলে যায় তেনেকে মই কাম কৰিবলৈ যাওঁ মই ক'লো যে দাদা ইয়াত থাকিব নোৱাৰি আমি গুচি যাম আমি তললে বেগ চেগ লৈ যেতিয়া নামি আহি পেলাই হোটেলৰ ৰিসেপশনত এজন ল'ৰা আছে আৰু গাড়ী ধুই আছে এজন সিকিউৰিটিয়ে যেতিয়া আমি ঘটনাত মই ল'ৰাজনক ক'লো যে ভাইটি তোমালোকৰ ইয়াত কিয় এনেকুৱা কোনো সেফটি নাই কিবা নাই আমি দুজনী ছোৱালী শুই আছো কোনোবাই আমাৰ দুৱাৰ ভাঙিবলৈ চেষ্টা কৰিছে ল'ৰাজনৰ উত্তৰটো বিৰাট ক্যাজুৱেল আছিল যে মানে নাই নেপালী পাৰ্টিটোৱে খুলিবলৈ চেষ্টা কৰিছিলে চাগে মই ক'লো যে কোন নেপালী পাৰ্টি আগদিনা ৰাতি মই দেখিছিলো প্ৰায় যথেষ্ট সংখ্যক মানুহ এখন বাছত আহিছিল তেওঁলোকো এই হোটেলখনতে আছিল তেওঁ ক'লে যে এই কালি যে বাছত আহিছিল মানুহখিনি তাৰে মানুহখিনি ৰাতিপুৱা 5টা বজাত ওলাই গৈছেতো সিহঁতি মানে চাগে কোনোবাই ভুলতে নিজৰ দুৱাৰ বুলি আপোনালোকৰ দুৱাৰ খুলিবলৈ চেষ্টা কৰিছিলে মোৰ তেতিয়া প্ৰশ্নটো হ'ল যে যদি নিজৰ দুৱাৰ বুলি আমাৰ দুৱাৰখন খুলিবলৈ চেষ্টা কৰিছে লাহে লাহে লকটো ভাঙিবলৈ কিয় চেষ্টা কৰিব আৰু মুখত কিয় কাপোৰ বান্ধি আহিব তেতিয়াও ল'ৰাজন বিৰাট ক্যাজুৱেল মানে সিকিউৰিটিজনে মোক কৈছে নাই এইটো আমাৰ ইয়াত হ'বই নোৱাৰে কাৰণ আমাৰ ইয়াত আজি আমি ইমান বছৰৰ পৰা আছো মই বাহিৰত গাড়ী ধুই আছো বাহিৰৰ কোনো মানুহ সোমোৱা নাই এতিয়া সিকিউৰিটিজনে যেতিয়া নিজে আৰু সিকিউৰিটিজন নহয় কাৰণ আই হলেৰে মই যেতিয়া দেখিছো সিকিউৰিটিজন ওখ মানুহজন তেওঁৰ চুলি অলপ কম আছে কিন্তু মই যিটো ল'ৰা দেখিছো সেই ল'ৰাটোৰ চুলি তুলি আছে আৰু সি পুৰা মুখখন বান্ধি আছে মই সিকিউৰিটিজনক ক'লো যে দাদা আপুনি নহয় আপুনিতো হ'বই নোৱাৰে কাৰণ আপোনাৰ লগত যেটো বডি স্ট্ৰাকচাৰ সেই বডি স্ট্ৰাকচাৰটো নিমিলে তেতিয়া সিকিউৰিটিজনে কৈছে যে ভন্টি বাহিৰৰ পৰা কিন্তু কোনো যোৱা নাই কাৰণ মই ইয়াতে গাড়ী ধুই আছো বাহিৰৰ পৰা কোনোবা যোৱালে মই দেখিলোহেতেন মই তেতিয়া কৈছো যে যদি বাহিৰৰ পৰা যোৱা নাই তেনেহলে ভিতৰৰে মানুহ হ'ব লাগিব তেতিয়া মই বিচাৰিলো সিসিটিভি ফুটেজ আমি সেকেন্ড ফ্লোৰত আছিলো সেকেন্ড ফ্লোৰৰ যেতিয়া আমি সিসিটিভি ফুটেজ বিচাৰিলো তেতিয়া আমাক ক'লে যে সেই ফ্লোৰটোত সিসিটিভি নাই এখন হোটেলত তেওঁলোকে অতিথি ৰাখে আৰু সেই অতিথিৰ যেটো সেফটি সেই সেফটিৰ কাৰণে প্ৰথম কথাটো হৈছে সিসিটিভি ক্যামেৰা যেটো বস্তু তেওঁলোকে ইনষ্টল কৰাই নাই মানে তেওঁলোকৰ মই নাজানো যে কি মানে সুবিধা থাকিলে এখন হোটেল তেনেকে চলাব পাৰে বা প্ৰশাসনে কি ধৰণৰ অনুমতি দিলেহে এখন হোটেলত মানে অতিথি ৰাখিব পাৰে কিন্তু মই ভাবো সিসিটিভিটো ফাৰ্স্ট এণ্ড ফৰমোষ্ট কথা হয় কাৰণ যদিহে সিসিটিভিটো নাথাকে আজি যদি হেদিনা কিবা কাৰণত মোৰ বন্ধুগৰাকী বান্ধৱীগৰাকী সেই সময়ত হার নাপালেহেঁতেন তাই যদি হার নাপালেহেঁতেন তেনেহলে আমিও শুই থাকিলে যথেষ্ট ভাগৰত আছিলো আমি আৰু লকটো যদি লাহে লাহে খুলিব পাৰিলেহেঁতেন তেনেহলে আহি আমাৰ মুখত স্প্ৰে কৰি আমাক বেহুছ কৰি দিয়াটো একো ডাঙৰ কথা নাছিলে তাৰ পাছত হয়তো হৰফেৰে আখৰেৰে মই হয়তো সেইদিনা মৰি যাবলৈও আছিলো হয়তো মই ঘৰ আৰু ঘূৰি আহি নাপাবলৈহিও আছিলো কিন্তু ভগৱান আছিলে ভাগ্য ভাল আছিলে ৰাখৰ অনুষ্ঠান কৰি আছো ভগৱানৰ অনুষ্ঠান কৰি আছো তেনেকুৱা অৱস্থাত ভগৱানে চকু মেলি চালে আমি হার পালো কোনো কাৰণত সেইখিনি সময়ত আমি হার পোৱাৰ কথাই নাহে ইমান বেছি ভাগৰত কিন্তু
আচৰিত কথাটো যে সিদিনা মই তেতিয়া তেওঁলোকক তেনেকে ক'লো মালিকজন আহিলে অলপ দেৰি পিছত ছেক্ৰেটাৰীয়ে ফোন কৰিলে মালিকজন আহিলে মালিকজনক মই গোটেই কাহিনীটো ক'লো কাহিনীটো কোৱাৰ পিছত মই ক'লো যে আপোনালোকৰ চিচিটিভি ফুটেজ তেওঁলোকৰ যিহেতু গ্ৰাউণ্ড ফ্ল'ৰত আছে আমি থকা ফ্ল'ৰটোত নাই কিন্তু তেওঁলোকৰ ৰেষ্টুৰেণ্ট পাৰ্কিং লিফ্ট আৰু মানে ষ্টেয়াৰকেছেদি নামি অহা এৰিয়াটো সেইখিনি এৰিয়াত চিচিটিভি আছে মই ক'লো ঠিক আছে আপোনালোকে তলৰ জেগাখিনিৰ চিচিটিভি ফুটেজটো উলিয়াই থওক হোটেলৰ পৰা আমি ৰাতিপুৱা 5:30 বজাত গুচি গলো 5:30 বজাত গৈ সেইদিনা মই শিৱসাগৰ নাজিৰাত ৰাস কৰিলো নাজিৰাত ৰাস কৰি তাৰ পৰা মই ঘূৰি আহিছো কালি অৰ্থাৎ 23 তাৰিখে কাহিনীটো আছিলে 21 তাৰিখে 22 তাৰিখে ৰাতিপুৱা আমি 23 তাৰিখে গধূলি তেওঁলোকৰ লগত কমিটিৰ মানুহে তেওঁলোকৰ লগত কন্টেক্ট কৰিলে কমিটিৰ মানুহে ক'লে যে তলৰখিনিৰ চিচিটিভি ফুটেজ লাগিব এতিয়া সেই চিচিটিভি ফুটেজ কমিটিৰ মানুহো আহি পালে কমিটিৰ যিকেইজন দাদা আছিলে তেওঁলোকে আমাক যথেষ্ট কৰ্পৰেট কৰিছে তেওঁলোকে যথেষ্ট সহায় কৰিছে আমাৰ এটা ফোনত ৰাতিপুৱা ইমান ব্ৰহ্মপুৱাত তেওঁলোকো চাগে ৰাস কৰি শুবলৈ পোৱাই নাছিলে তেওঁলোকো আহিছে কালি আমি যেতিয়া মই প্ৰথম একচুৱেলি পুলিচত কেছ কৰা নাছিলো বা লাইভ কৰা কিবা কৰা নাছিলো কাৰণ মই কন্ট্ৰভাৰ্চিটো সোমাব বিচৰা নাছিলো এই বস্তুবিলাকত সোমাব একেবাৰে ইচ্ছা নাছিলে মই ভাবিছিলো যে হোটেলৰ কৰ্তৃপক্ষই আমাক সহায় কৰিব হোটেলৰ কৰ্তৃপক্ষই আমাক চিচিটিভি ফুটেজ প্ৰভাইড কৰিব যেতিয়া চিচিটিভি ফুটেজ প্ৰভাইড কৰিব তেতিয়া দোষীজনটো ধৰা পৰিবই আৰু মোৰ কথাটো কৰবাত মানে পুলিচ কেছ দি বা মিডিয়া মাতি হুলস্থুল কৰাটো নহয় মোৰ কথাটো আছিলে যে দোষীজন ধৰা পৰিব লাগে যিয়ে এইটো কৰিবলৈ চেষ্টা কৰিছে সি ধৰা পৰিব লাগে কাৰণ সেই ৰুমটোত যে আমি দুজনী ছোৱালী আছো সেই কথাটোতো হোটেলৰ মানুহেহে জানিব বাহিৰৰ মানুহে কেনেকৈ জানিব যে আমি সেইখন হোটেলত আছো বুলি বহুত মানুহে জানিব কিন্তু সেইটো ৰুমত আছো বুলি কেনেকৈ জানিব স্পেচিফিকেলি এটা ৰুমত আছো বুলি কেনেকৈ জানিব আৰু 2 নম্বৰ কথাটো যে তেওঁলোকে যে কৈছে এই নেপালী মানুহখিনিয়ে কোনোবাই চেষ্টা কৰিছিলে সেই নেপালী মানুহখিনিয়ে অচিনাকি ঠাইত তেওঁলোক আহিছে পৰশুৰাম কুণ্ডলৈ যাবলৈ ৰাতিপুৱা সময়ত তেওঁলোকৰ গোটেই টিমটো ওলাই গৈছে গোটেই টিমটো ওলাই যোৱাৰ মাজত কোনোবা এজন ল'ৰাই অকলে গৈ এটা ৰুমৰ তলা ভাঙিবলৈ চেষ্টা কৰিব তাৰ ভিতৰতো আমি ছোৱালী দুজনীয়ে আছো নে মস্ত দুটা হিউজ লৰাই আছে নে কাৰবাৰ হাতত মানে কোনোবা গুণ্ডা এটাই আছে নে বাহিৰৰ ল'ৰা এজনেতো কেতিয়াও জানে মাত্ৰ হোটেলৰ মানুহখিনিয়ে কিন্তু তথাপিতো মই ভাবিছিলো যে অসমীয়া মানুহ তেওঁলোক যিসকলে ব্যৱসায় কৰি আছে অসমীয়া মানুহ তেওঁলোকে আমাৰ নিজৰে মানুহ তেওঁলোকে ব্যৱসায় কৰিছে কিবা এটা ভুল হৈছে কাৰোবাৰ তেওঁলোকৰ সিকিউৰিটিত কিবা এটা গ্যাপ ৰৈ গৈছে গতিকে মই যদি এটা ভিডিঅ' কৰো বা মই যদি এষাৰ কথা কওঁ হয়তো তেওঁলোকৰ প্ৰফেশ্যনটোত বা তেওঁলোকৰ হোটেলখনৰ বিজনেছত আঘাত পৰিব পাৰে গতিকে মই বিচাৰিছিলো দোষীক মোক বিচাৰি উলিয়াই দিয়ক কিন্তু দোষীক উলিয়াই দিয়াৰ পৰিৱৰ্তে তেওঁলোকক আমি 48 আৱাৰ্ছ সময় দিয়াৰ পাছতো কালি যেতিয়া মই শিৱসাগৰৰ নাজিৰাৰ পৰা গুৱাহাটী আহি আছো মই নগাঁৱত তেওঁলোকৰ হোটেলখনত সোমাইছো হোটেলখনত তেওঁলোকৰ লগতে কমিটিৰ দাদাগিজনো আছিলে কমিটিৰ দাদাগিজনে তেওঁলোকক অলৰেডি বোলে ৰাতিপুৱাৰ পৰা কৈ থৈছিলে যে চিচিটিভি ফুটেজখিনি ৰেডি কৰি থব কিন্তু চিচিটিভি ফুটেজৰ ঠাইত আমি যেতিয়া সোমালো হোটেলৰ মালিকজনে মোক কৈছে যে এনেকুৱা তেওঁ কিন্তু যথেষ্ট মানে নম্ৰভাৱেই কথাখিনি কৈছে কিন্তু তেখেতৰ লগত আৰু এজন ব্যক্তি আছিল যিজন ব্যক্তি তেখেততকৈ বয়সত অলপ ডাঙৰ হ'ব সেই ব্যক্তিজনে খুব কেজুৱেলি খুব হাঁহি কথাখিনি কৈ আছে মই তেতিয়া ক'লো যে ঠিক আছে আমি কথা পাতি থাকিতো লাভ নাই আমি কথা পাতি থাকি কি হ'ব আমাকতো দোষীজন লাগে কাৰণ সিদিনা যদি কিবা এটা কাণ্ড তাত ঘটিলেহেঁতেন যদি সেই ল'ৰাজন সোমালেহেঁতেন বা চোৰেই হওক ডকাইতেই হওক বেয়া ইণ্টেনশ্যনেই হওক কোনোবাই মোক মাৰিবলৈকে পঠাইছে মোক বেয়া পায় সেয়াই হওক যিয়ে হওক কিবা এটা কাণ্ড যদি সেইদিনা হোটেলখনত ঘটিলেহেঁতেন মোৰ যিমান লছ হ'লহেঁতেন সেই মানুহজনৰ ব্যৱসায়ীজনৰো সিমানেই লছ হ'লহেঁতেন তাতে তেওঁ এজন অসমীয়া মানুহ গতিকে মই তেখেতক ক'লো যে দাদা চাওক আচলতে আমাক দোষীজনক লাগে কোন আহিছিলে সেই বস্তুটো লাগে আৰু সেই বস্তুটোৰ কাৰণে আমাৰ হাতত অকল এটাই অপশ্যন আছে আমি চিচিটিভি ফুটেজ চাব লাগিব তেওঁ তেতিয়া মোক ক'লে যে নেপালী মানুহখিনি যিখিনি আছিলে সেই মানুহখিনিৰ গাড়ীখন 17টা ৰুমত তেওঁলোক টোটেল আছিলে সেই মানুহখিনি ৰাতিপুৱা 5:35ত ওলাই গৈছে তেওঁৰ মতে 5:35ত তেওঁলোক ওলাই গৈছে আৰু আমাৰ ৰুমত কাণ্ডটো ঘটিছে 5:20ৰ পৰা 5:23ৰ ভিতৰত আমি সাৰ পাইছো গতিকে সেই সময়খিনিত তেওঁৰ মতে তাৰমানে সিহঁতৰ কোনোবা এটা লৰালৰিকে আহি হয়তো নিজৰ ৰুম বুলি কোনোবা থাকি গৈছে নেকি বুলি ক'ব কিন্তু মই যেতিয়া ভিতৰৰ পৰা চিঞৰিলো তেতিয়াতো বাহিৰৰ পৰা মানুহজনে ক'লেহেঁতেন যদি ভুলতে খুলিছে এইটো আমাৰ ৰুম বুলি ভাবিছিলো ৰুম নহয় বেয়া নাপাব দেই চৰি সেইটো নকৈ পলাল আৰু পলোৱাৰ পাছত দুবাৰ পাইচাৰি কৰিছে কৰিডৰটোত গতিকে এই কথাটো সম্পূৰ্ণ ইণ্টেনশ্যনেল হয় যিয়ে আহিছিলে মই ক'লো যে ঠিক আছে আপোনালোকে কোৱা কথাটো মই মানি লৈছো এবাৰ চিচিটিভিত মোক দেখাওক যে সেই পাৰ্টিটো গুচি গ'ল 5:35ত
আমি নামি আহিছো প্ৰায় 5:45 মানত 5:45 5:50 মানত মোক দেখাওক যে ওপৰৰ পৰা একেবাৰে শেষত লিফটৰ পৰা কোন ওলাইছিলে কাৰণ আপোনালোকৰটো লিফটৰ সন্মুখত আছে বা চিৰিৰ ওচৰত আপোনালোকে CCTV আছে বুলি কৈছে গতিকে চিৰিৰে ওপৰৰ পৰা আহিব লাগিব মানুহটো তললে নামি আহিব গ্ৰাউণ্ড ফ্লৰত যেহেতু ফুটেজ আছে গতিকে মোক দেখাওক চিৰিৰে বা লিফটেৰে আটাইতকৈ লাষ্টত ওপৰৰ পৰা কোন ওলাইছে আপোনালোকৰ হোটেলৰ এমপ্লয়ি ওলাইছে নে সেই যেটো যাত্ৰীৰ দল আছিল সেই যাত্ৰীৰ দলৰ কোনোবা ওলাইছে তেতিয়া তেওঁলোকে ক'লে ঠিক আছে আহক চাব আমি চাবলৈ গলো তেওঁলোকৰ এবাৰ তেওঁলোকে আমাক দেখুৱাবলৈ লওঁতে তেওঁলোকৰ হেনো কম্পিউটাৰৰ মানে CCTV ফুটেজটো যিখন হেৰিত লাগি যেটো টিভিত লাগি আছে তাৰে মাউচটো বেয়া হ'ল এবাৰ তেওঁ পেটাৰ্ণটো মানে যেটো লক পেটাৰ্ণ থাকে তেওঁ পেটাৰ্ণটো খুলিব নোৱাৰা হ'ল মই কৈছো যে আৰে আপোনালোকক গোটেই দিনটো কোৱা হৈছে যে আপোনালোকে ফুটেজখিনি উলিয়াই থব একটো আপোনালোকে ফুটেজটো উলিয়াই থোৱা নাই যে ইমান ডাঙৰ এটা ঘটনা হৈ গৈছে আমি মৰিব পাৰিলোহেঁতেন তথাপিতো তেওঁলোকে ফুটেজটো উলিয়াই থোৱা নাই তেওঁলোকে মোক ফুটেজ দেখুৱাবলৈ চেষ্টা কৰিছে ৰাস্তাৰ পাৰ্কিং লটৰ মানে পাৰ্কিঙৰ পৰা গোটেই হাইৱেটোৰ সেইখিনি ফুটেজ চাই মই কি কৰিম মোক লাগে লিফটেৰে কোন ওলাইছিলে আৰু মোক লাগে চিৰিৰে আটাইতকৈ শেষত কোন নামি আহিছিলে কিন্তু সেই বস্তুটো তেওঁলোকে আমাক দেখুৱাৰ সময়ত তেওঁলোকৰ মাউচটো বেয়া হৈ থাকিলে এটো কেনেকুৱা ধৰণৰ এটা এক্সকিউজ মই বুজি নাপালো তেওঁ মাউচটো দুবাৰ তিনিবাৰ জোকাৰিছে আৰু তেতিয়া তেওঁৰ লগত যিজন মেনেজাৰ ধৰণৰ মানুহ আছে তেওঁ কৈছে আমি এতিয়াই চাই আছিলো এতিয়াই বেয়া হৈ থাকিলে মই কৈছো দাদা আপোনালোকে বৰ সিৰিয়াসলি কথাটো লোৱা নাই নেকি বাৰু কাৰণ মোৰো খং উঠিছে মোৰো ভাগৰ লাগিছে আগদিনা শুবলৈ পোৱা নাই পিছদিনা ৰাখ কৰিছো আহি আছো ইমান দূৰ জাৰ্নি কৰি হলে আপোনালোকে বহুত বেছি সিৰিয়াসলি কথাটো লোৱা নাই যেন মোৰ ফিল হৈছে তেতিয়া মেনেজাৰজনে হাঁহি মোক কৈছে আপোনাক আৰু এতিয়া বুকু ফালি দেখুৱালেহে হ'ব আমি কিমান সিৰিয়াসলি লৈছো মই তেতিয়া তেওঁক ক'লো যে দাদা কিনা মই মৰিব পাৰিলোহেঁতেন আপোনালোকৰ বিশ্বাসত আমি ৰুমত আছিলো তেতিয়া তেওঁ মোক দুখী উলিয়াই দিব লাগিব তেতিয়া তেওঁ মোক কৈছে যে আমি এতিয়া কেনেকৈ দুখী উলিয়াই দিম আমি কেনেকৈ জানো হেটো ফ্লৰত কোন আছিলে হোটেল তোমালোকৰ মানুহ তোমালোকৰ গেষ্ট ৰাখিছা তোমালোকে পইচা লৈছা তোমালোকে আৰু তাৰ পাছত তোমালোকে ক'বা যে আমি দুখী কেনেকৈ উলিয়াই দিম এটোতো কোনো কথা নহয় তাৰ পাছত যেতিয়া তেওঁলোকে CCTV ফুটেজ মোক দেখুৱাব নোৱাৰিলে তেতিয়া মই গুচি অহাৰ পিছত মই ভাবিলো যে পুলিচ কেছ কৰো কিবা কৰো কিন্তু তাতকৈ আটাইতকৈ জৰুৰী কথাটো হৈছে যে মই আৰু মোৰ বান্ধৱী গৰাকী আপোনালোকৰ আশীৰ্বাদত ভগৱানৰ কৃপাত বাচি আহিলো কিন্তু এনেকুৱা ঘটনা আৰু কাৰো লগত নহওক নগাঁও বাইপাছৰ সানযুক্তি হোটেলৰ কৰ্তৃপক্ষলৈ বিশেষকৈ ওনাৰজন তেখেতৰ লগত কথা পাতি মোৰ ভাল লাগিছিলে তেখেতলৈ মই এটা বিনম্ৰ অনুৰোধ জনাও যেতিয়ালৈকে CCTV ইনষ্টল নকৰে আপোনাৰ হোটেলত তেনেদৰে মানুহ নাৰাখিব কাৰণ কাস্টমাৰৰ যদি কিবা এটা দুৰ্ঘটনা হয় তাৰ কাৰণে ভুক্তভোগী কিন্তু সানযুক্তি হোটেলৰ কৰ্তৃপক্ষ হ'ব আৰু কৰ্তৃপক্ষৰ প্ৰথম মানুহজন আহিব মালিকজনৰ নামটো আৰু আজি মই এই ভিডিঅ'টো বনোৱাৰ মোৰ যেটো ৰিজন সেই ৰিজনটো হৈছে এই হোটেলখনত থাকিবলৈ যোৱাৰ আগতে মই বিচাৰিছিলো যে যেহেতু মোৰ সোশ্যাল মিডিয়াত আপোনালোক আছে আপোনালোকো মোৰ পৰিয়ালৰ দৰে কাইলৈ মই যদি মনে মনে থাকো কাইলৈ আন এজন গৈ যদি সেই হোটেলখনত থাকে মোৰ লগত যেটো কাণ্ড নহল সেই কাণ্ডটো যদি বেলেগ এজনৰ লগত হয় মই যেতিয়া জানিব পাৰিম তেতিয়া মোৰ খুব দুখ লাগিব যে মই পাৰিলোহেঁতেন এৱেৰ কৰিব কিন্তু মই কিয় নকৰিলো গতিকে এই কথাখিনি মই জনাব বিচাৰিছিলো যাতে মোৰ দৰে ঘটনাটোৰ পৰা বেলেগ মানুহ এৱেৰ হৈ থাকক এতিয়া মই নাজানো মই আকৌ কেতিয়া হোটেলত থাকিব পাৰিম কাৰণ এটা মোৰ হোটেলত থাকিবলৈও ভয় লাগিব ভয় লগাৰ কথা কাৰণ মই কি বিশ্বাসত এখন হোটেলত থাকিবলৈ যাম যদি মই হোটেলৰ ভিতৰত সোমাই থকা অৱস্থাত সিকিউৰিটি ক'ব বাহিৰৰ মানুহ আহা নাই আৰু হোটেলৰ মানুহে ক'ব আমাৰ মানুহ নহয় তেনেহলে যদি সাইডৰ ৰুমৰ গেষ্টে আহি মোৰ ৰুমৰ যদি দুৱাৰ ভাঙিবলৈ চেষ্টা কৰিব পাৰে একৰ্ডিং টু হোটেলৰ মালিক যে হোটেলৰ কৰ্তৃপক্ষ যে তেওঁলোকৰ বেলেগ গেষ্টে ট্ৰাই কৰিছে এটো বেলেগ গেষ্টেই হওক তেওঁলোকৰ হোটেলৰ মানুহেই হওক কিন্তু যিসকলে ট্ৰাই কৰিছে যদি এটা সাকসেসফুল হলহেঁতেন আজি মই এই ভিডিঅ'টো কৰিবলৈ হয়তো এনেকৈ নাথাকিলোহেঁতেন গতিকে মই নিবিচাৰো যে এই কাহিনীটো আন কাৰোবাৰ লগত হওক গতিকে সতৰ্ক হৈ থাকিব মই এইটো নকওঁ যে সব হোটেল এনেকুৱা জীৱনত প্ৰথমবাৰ পাইছো বিভিন্ন হোটেলত থাকিছো কৰ্মসূত্ৰে ফুৰিবলৈ যাওঁতে বিভিন্ন হোটেলত থাকিছো এই বস্তুটো মই একদম ইমাজিন কৰিব নোৱাৰা বস্তু এটা কোনো হোটেলত মই কেতিয়াও দেখা নাই স্পেশালি মই এইটো কাৰণে ভিডিঅ'টো বনাইছো কালি যিকোনো এজনী ছোৱালী নগাঁৱত এটা কামত গৈ পেলাই ভাবিব যাব বাইপাছতে এখন সানযুক্তি হোটেল আছে ইয়াতে থাকি দিওঁ দেচোন কিন্তু নাথাকিব কাৰণ তাত থাকিলে আপোনাৰ জীৱনৰ ৰিস্ক আছে যিটো ৰিস্ক ভগৱানৰ কৃপাত মোৰ কাটা গ'ল
বাছি গলো উলাইব পাৰিলো আৰু মই এই ভিডিঅটো দুদিনলৈকে মই বনোৱা নাছিলো কাৰণ মই হোটেল কৰ্তৃপক্ষক সময় দিছিলো যে আপোনালোকে মোক সিসিটিভি ফুটেজখিনি দিয়ক সিসিটিভি ফুটেজ বাদেই দিয়ক তেওঁলোকে মোক একোৱে প্ৰভাইড নকৰিলে আৰু যেতিয়া একোৱে প্ৰভাইড নকৰিলে তেতিয়া এটো মোৰ দায়িত্ব যে যি খিনি মই ভুগিলো সেইখিনি যাতে আন কোনেও নুভুগে তাৰ কাৰণে মই আপোনালোকক জনোৱাটো খুব বেছি জৰুৰী শেষত মই এটা ৰিকুৱেষ্ট কৰিব বিচাৰো যিসকলে চাই আছে এই ভিডিঅটো শ্বেয়াৰ কৰি দিব এটো আৰু মই বাৰে বাৰে কওঁ যে সঞ্জুক্তি হোটেলৰ যিজন ওনাৰ আছিল তেখেতৰ লগত কথা পাতি মোৰ ভাল লাগিছিল মই বিচৰা নাছিলো এই ভিডিঅটো বনাবলে কাৰণ মই জানো এই ভিডিঅটো বনোৱাৰ পাছত তেখেতৰ ব্যৱসায়ত হয়তো অলপ এফেক্ট হ'ব কোনোবাই হয়তো তেওঁক বেয়াকে ক'ব কিবা হ'ব কিন্তু মই উপায়হীন কাৰণ মই জানি শুনি যদি দুখীজনক তেওঁলোকে বিচাৰি উলিয়াবলৈ কোনো ষ্টেপ লোৱা নাই তেনেহলে যদি ষ্টেপ তেওঁলোকে লোৱা নাই তেনেহলে মই এই ভিডিঅটো বনাবলৈ বাধ্য কাৰণ উপায় নাই মানে মোৰ উপায় নাই কাৰণ মই যিখিনি ভুগিলো সেইখিনি মই বেলেগক ভুগিবলৈ দিব নোৱাৰো বিশ্বাস কৰক ৰাতিপুৱা 5:20 মানত যেতিয়া মানে আই হোল্ডৰে যেতিয়া দেখিছো যে এনেকে মুখখন বান্ধি পেলাই ল'ৰা এটাই খুটুক খাটাক কৰি আছে মোৰ এনেকা লাগিছে যে মই ঘূৰি গৈ ঘৰ পামগৈ বা নেপামগৈ কিবা হ'ব ইফালে মোৰ লগত মোৰ এগৰাকী বান্ধৱী আছে যিগৰাকী তাই বেচেৰি কেতিয়াও ৰাসৰ অনুষ্ঠানত গৈয়ে পোৱা নাই তাই ষ্টাক হৈ গ'ল বিচনাতে যে কি চলি আছে আচলতে তাই ৰৈ গ'ল মোৰ তাইলেও বেয়া লাগিছে কাৰণ মই মোৰ প্ৰফেশ্যনটো অনুসাৰে বিভিন্ন সময় বিভিন্ন ধৰণৰ সিচুৱেশ্যনৰ সন্মুখীন হওঁ কিন্তু তাই এনেকুৱা সিচুৱেশ্যন কেতিয়াও দেখা নাই আৰু প্ৰথমবাৰ মোৰ লগত ৰাসৰ অনুষ্ঠানত গৈ পেলাই এনেকুৱা এটা হেৰি কিন্তু কমিটিখনে ইমান আদৰ ইমান আতিথ্য ইমান ধুনীয়াকে তেওঁলোকে থৈ গ'ল তেওঁলোকেওতো আমাক হোটেল কৰ্তৃপক্ষৰ হেয়াতে থৈ গৈছে হোটেল কৰ্তৃপক্ষৰ আশ্ৰয়তে থৈ গৈছে ধুনীয়াকে থৈ গৈছে কিন্তু মাত্ৰ এজন সিকিউৰিটি বাহিৰত আৰু এটা ল'ৰা বোলে তেওঁলোকৰ ভিতৰত থাকে আৰু তেওঁলোকৰ প্ৰায় 18-20টা ৰুম আছে 18-20টা ৰুম আছে সিসিটিভি কেমেৰা নাই অকল এটা ল'ৰা থাকে আৰু এজন সিকিউৰিটি বাহিৰত থাকে এটো কেনেকুৱা ধৰণৰ সিকিউৰিটি প্ৰসেছ হ'ল পইচা ঘটিবৰ কাৰণে বেলেগ মানুহৰ জীৱনক লৈ হেতালি খেলিব নাপায় আৰু মালিকতকেও বেয়া ব্যৱহাৰ পালো মই তেওঁৰ লগত থকা আনজন ব্যক্তিৰ তেখেত মোতকে বয়সত যথেষ্ট ডাঙৰ কিন্তু তেখেতে কালি মোক তেখেতক টানকৈ কবৰ কাৰণে বাধ্য কৰিছে মই যেতিয়া বাৰে বিচাৰি আছো যে সিসিটিভি ফুটেজ তেখেতে খুব ক্যাজুয়ালি কৈছে এতিয়া আৰু এই বেটাৰীটো বেয়া থাকিলে অমুক থাকিলে তমুক থাকিলে হাৰে এটোতো কথাটো তেনেকুৱা নহয় আৰু এতিয়া বিভিন্নজনে মোক ইয়াত কমেন্ট কৰি আছে অসমৰ বিভিন্ন ঠাইৰ পৰা আপোনালোকে চাই আছে কোনোবা এজনে অলপ আগত কমেন্ট কৰিছে যে মই হেয়া দিব লাগে কেছ দিব লাগে থানাত কেছ দিব লাগে বুলি দিছে মই থানালৈ যাব খোজা নাই মই বিচৰা নাই যে তাত পুলিচ কেছ এটা হওক সিন এটা ক্ৰিয়েট হওক আৰু আচলতে তাৰ কাৰণে মই নগাঁও থানাত দিব লাগিব মই নগাঁও থানালৈ অহা যোৱা কৰি থাকিব লাগিব এইখিনি মই বিচৰা নাই কিন্তু মই এৱেৰ কৰিব বিচাৰিছো আটাইকে যিসকলে চাই আছে প্লিজ শ্বেয়াৰ প্লিজ আৰু বহুতে লিখিছে মোক আপোনালোকৰ আশীৰ্বাদ থাকিলে মই সদায় সুৰক্ষিত থাকিম ভালে থাকিম কিন্তু ট্ৰমা এটা হ'ল মোৰ আৰু মোৰ বান্ধৱীগৰাকীৰ দুয়োজনৰে এটা ট্ৰমা হৈছে যে হোটেলত থাকিবলৈ গৈ পেলাই যদি এনেকুৱা সিচুৱেশ্যন হয় হোটেলখনটো ঠিকই আছিল বাহিৰৰ পৰা দেখাত আমি সপোনো ভবা নাই যে তাত সিসিটিভি ফুটেজ নাই যিখন হোটেলত লিফ্ট আছে যিখন 4th ফ্ল'ৰলৈকে হোটেল আছে সেইখন হোটেলত যে সিসিটিভি নাথাকিব আমি কেনেকৈ যাম আৰু এটা কথা যদি সেই ফুৰিবলৈ অহা পাৰ্টিটোৰ কোনোবাই মোৰ ৰুমৰ দুৱাৰ খুলিবলৈ চেষ্টা কৰিছিলে সিটো নাজানে তাত সিসিটিভি নাই বুলি সিটো সিসিটিভি পিছৰবাৰটো মুখখন খুলি অহা যোৱা কৰিছে সিটো জানিব লাগে যে তাত সিসিটিভি আছে বুলি গতিকে তেনেকুৱাত মই নাজানো কোনে কৰিছে মই কাকো দুখ দিয়া নাই হোটেলৰ মানুহকো দুখ দিয়া নাই বাহিৰৰ মানুহকো দুখ দিয়া নাই কিন্তু যি হ'ল সেয়া হ'ব নালাগিছিল আৰু মোৰ বেয়াও লাগিছে ভিডিঅ'টো বনাই কাৰণ মই বনাও তেনেকুৱা এটা ভাৱত বনাইছো কিন্তু একশ্যন আৰু এটা কথা মই কওঁ যে এনেকুৱা সিচুৱেশ্যন যদি হয় কেতিয়াবা যদি হয় হোটেল ৰুমত বা বেলেগ কিবা নহওক কাৰো লগত মানে সেই সময়ত হিতাহিত জ্ঞানটো হেৰুৱাই পেলাব নালাগে সদায় হোটেলত থাকিলে আপোনাৰ কাষে পাজৰে থকা কাৰোবাৰ ফোন নম্বৰ ৰাখি থব কাৰণ মই কেতিয়াও জীৱনত নভবা নিচিন্তা ঘটনা এইটো মই হোটেল ৰুমত থাকিবলৈ সঁচাকৈ মোৰ ভয় লাগিব ইয়াৰ পাছত কাৰণ পিছদিনা আমি নাজিৰা ONGC গেষ্ট হাউচত আমাৰ ৰুম আছিলে কিন্তু আমি দুইজনী এনেকুৱা এটা ট্ৰমাত থাকিলোঁ যে গেষ্ট হাউচত আমি থাকিব নোৱাৰোঁ আমি
শেষত গৈ পেলাই এঘৰ মানুহৰ ঘৰত থাকিলোঁ অসমৰ বিভিন্ন ঠাই ঘূৰিলোঁ এবাৰ ৰাসত ঢকুৱাখানা গ'লোঁ মাজুলী গ'লোঁ নাৰায়ণপুৰ গ'লোঁ ডিব্ৰুগড় গ'লোঁ বোকাখাট গ'লোঁ নাজিৰা গ'লোঁ নগাঁও গ'লোঁ প্ৰত্যেকখন কমিটি প্ৰত্যেকখন ঠাইৰ আদৰ সাদৰ মোৰ গোটেই জীৱনলৈ মনত থাকিব কিন্তু এই কাহিনীটো মোৰ গোটেই জীৱনলৈ মনত থাকিব আৰু এই কাহিনীটো মই ভিডিঅ' আকাৰে বনাই পেলাই দিব খোজা নাই আৰু এইখিনিতে মই এটা অনুৰোধ জনাওঁ মোৰ লাইফটোৰ জৰিয়তে মই অনুৰোধ জনাইছোঁ মই কোনো কণ্ট্ৰভাৰ্চি ক্ৰিয়েট কৰিব বিচৰা নাই আৰু সেইকাৰণে মই নিজেই ট্ৰমাত আছোঁ সেইকাৰণে মই অকণমান আঁতৰিয়ে আছোঁ বাকী ভালে থাকিব আৰু আপোনালোকৰ আশীৰ্বাদ থাকিলে মই নিশ্চয় ভালে থাকিম আপোনালোকে ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু এই কাণ্ড যাতে নহয় তাৰে কামনা বাকী সঞ্জুক্তি হোটেলৰ কৰ্তৃপক্ষলৈ মই এতিয়াও অনুৰোধ জনাওঁ CCTV কেমেৰাটো কাইণ্ডলি ইনষ্টল কৰক আৰু বহুত বেছি পইচা নাযায় CCTV ইনষ্টল কৰোঁতে আৰু আপোনালোকৰ দুখীজনক পাৰিলে বিচাৰি উলিয়াওক কাৰণ সেই দুখীজনে ৰাতি মালিক নাথাকে হোটেলত সেই দুখীজনে ইয়াৰ পাছত যদি মই ষ্টেপ নলওঁ তেনেহ'লে সি ইয়াৰ পাছত আৰু এনেকুৱা কাম কৰিবলৈ সাহস পাব এনেকুৱা কাম কৰিবলৈ যাতে কোনেও সাহস নাপায় তাৰে কামনা যিসকলে চাই আছে থেংক ইউ ছ' মাছ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত